দুদিনমানৰ পৰা এটা বিশেষ ভিডিঅ'ৰ কাৰণে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। যথেষ্ট মানুহে আচলতে গোটেই ভিডিঅ'টি ভুল ধৰণে লৈছে আৰু যিসকলে সম্পূৰ্ণ ভিডিঅ'টি চোৱা নাই তেওঁলোকৰ বাবে মই লাইভটো কৰিবলৈ বিচাৰিলোঁ। আৰু আপোনালোকৰ হয়তো বহুতেই মোক এতিয়াও ভুল বুজি আছে আৰু কমেণ্টত হয়তো এতিয়া আপোনালোকে গালি আৰম্ভ কৰিব, কিন্তু গালি দিলেও আপোনালোকে মোৰ কথাখিনি যাতে শুনি যায় মই সেইটোৱে অনুৰোধ কৰিম। আচলতে কি হ'ল, যোৱা 22 মে তাৰিখে আমি এখন ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে হঠাতে মোক সুধিছিলে যে CJPৰ বিষয়ে আপুনি কি ক'ব। আপোনালোকৰ এতিয়া যোনটো ভিডিঅ' চাৰ্কুলেট হৈ আছে বা যোনটো ভিডিঅ' চাই সকলোৱে মোক গালি দি আছে বা মোক বেয়াকৈ কৈ আছে বা মোৰ বিষয়ে ভুল ধাৰণা এটা গঢ়ি লৈছে মনত, তেওঁলোকৰ বাবে কওঁ যে 22 মে'ৰ ভিডিঅ' আচলতে সেইটো আজিৰ পৰা প্ৰায় 2 মাহতকৈও বেছি দিন হ'ল। আৰু 22 মে'ৰ দিনাখন কক্ৰোচ জনতা পাৰ্টি জন্ম হোৱা প্ৰায় 5টা কি 6টা দিন হৈছিলে। তেতিয়া বৰ বিশেষ কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে আমিও অৱগত নাছিলোঁ আৰু আপোনালোকৰ হয়তো বহুতেই তেতিয়া বিশেষভাৱে একো বৰ বিশেষ জনা নাছিলে। আৰু তেতিয়াই মোক হঠাতে খেলৰ মাজতে আহি সুধিলে যে আপুনি কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে কি ক'ব। মই সুধিছিলোঁ যে কক্ৰোচ জনতা পাৰ্টিনো কি, মই সেইটো জানিবলৈ বিচাৰিছিলোঁ তেওঁৰ পৰা। তাৰ লগতে মোৰ গোটেই সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে এতিয়াও গৈ পেলাই চাগে তাত গম পাব মই কি কি কথা কৈছিলোঁ। আৰু এতিয়া যোনটো ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি বিশেষভাৱে আমাক বদনাম কৰিবৰ কাৰণে বা যিয়ে নহওক উদ্দেশ্য সেইবোৰ কৰিবৰ কাৰণে যিসকলে ভিডিঅ'টো কৰিছে তেওঁলোকে বহুত বস্তু তাত দিয়াই নাই। মই আৰুনো কি কি কথা কৈছিলোঁ তাত আপোনালোকে শুনিলে গম পাব। মই তাত কৰ্মৰ কথা কৈছিলোঁ, কৰ্মমুখী হ'বলৈ কৈছিলোঁ, আমাৰ নৱপ্ৰজন্মক শ্ৰমমুখী হ'বলৈ কৈছিলোঁ, অধ্যয়নমুখী হ'বলৈ কৈছিলোঁ। সেইবিলাক কথাটো নিদিলেই। আৰু যিখিনি কথা কৈছে তেওঁলোকে যিবোৰ সুধিছিলে প্ৰশ্ন, সেই প্ৰশ্নবোৰো নাই। কেৱল আৰু কেৱল মাত্ৰ বেকগ্ৰাউণ্ডত মিউজিক দুটামান লগাই আমাৰ যিবিলাক কথা সেইবিলাক এনেকুৱা ধৰণে যেন উপস্থাপন কৰিলে আমি আজিৰ দিনত যেন কিবা আন্দোলন এটাক, আমি প্ৰতিবাদ এটাক লগ দিয়া নাই অথবা প্ৰতিবাদটোক তোষামোদ কৰা যেন বুজাবৰ যত্ন কৰিলে, যিটো একেবাৰে নহয়। ছাত্ৰ সমাজৰ লগত নিজেও জড়িত আছিলোঁ, ছাত্ৰ আন্দোলনত আগতে ময়ো জড়িত আছিলোঁ। ছাত্ৰৰ আন্দোলন এটাক মই কেতিয়াও টলুঙা মন্তব্য এটা নিদিওঁ তেনেধৰণে। মোৰ এটা কথা কোৱাত হয়তো অকণমান অহংকাৰ ভাৱ এটা হ'ব পাৰে, সেয়া মই ভুল স্বীকাৰ কৰিব লাগিব আৰু সেয়া কৰিছোঁ। মই হয়তো কওঁতে অকণমান ভুল হ'ল যে মই নিজেও চাকৰি কৰোঁ, মই ঘৰ চলাইছোঁ। মোৰ এই কথাখিনি কোৱাৰ এটাই উদ্দেশ্য আছিলে সেইটো সময়ত, যিটো সময়ত মোক সোধা হৈছিল যে কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে আপুনি কি ক'ব। সাধাৰণতে আমি যোৱা 2টা দশকৰ পৰা এই আন্দোলন যিবিলাক প্ৰতিবাদ হয় সেই প্ৰতিবাদবিলাকত তাৰে বহুত প্ৰতিবাদত আমি নিজেও অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু প্ৰতিবাদবিলাকৰ যিটো ফাইনেল আউটকাম হয় সেইটো আমি এই দুটা গায়ক অসমৰ গায়ক চিথুই এনেকুৱা গায়ক কি হয় এইটো একচুৱেলি চিনি নাপাওঁ। জুবিন দাৰ ক্ষেত্ৰত তহঁতৰ মুখেদি মাতে মাইকী মানুহৰ নিচিনা চাদৰ মেখেলা পিন্ধি থাক, বিজেপিৰ দালাল। গম পাইছনে? আমি বিজেপিৰ দালাল নহয়। আমাৰ চকুৰ আগত দেখিছো সৰু সৰু ছোৱালীবিলাকক বৰমুটা ওলাই দিল্লী পুলিচে কেনেকুৱা বেতন দিছে। তাত মাইকী পুলিচ নাছিলে, মতা পুলিচে মাইকী মানুহৰ ওপৰত হাত উঠাইছে। কিমান পঢ়াত চোকা চোকা ল'ৰা ছোৱালী নিজৰ ঘৰত খোৱা নাইতো। যেতিয়ালৈকে নিজৰ ঘৰত জুই নজ্বলে তেতিয়ালৈকে মানুহ জাগ্ৰত নহয়, কেতিয়াও জাগ্ৰত নহয়। গোটেই ৰাতিটো শুব পৰা নাই। জুবিন দাৰ ক্ষেত্ৰতো সেয়া অন্যায়। সেইখিনি সময়তো তহঁতৰ মুখকেইখনত ভেকু ভাওনা থাকিল, মাত নোলাল তহঁতৰ নিচিনা কাপুৰুষ বিলাকৰ। বিজেপিৰ দালাল হয়, চব বিজেপিৰ দালাল হয়। তহঁতি CJP পাৰ্টি চিনি নাপাও। থুই চালা, ইমান অকমানি কলিজালৈ জীয়াই থকাতকে এনেকে বুকু পাতি মৰিব, দেশৰ কাৰণে যদি মৰিব পাৰি সেইটোৱে কৰিব লাগে। মোৰ ল'ৰা ছোৱালী সৰু সৰু হৈ আছে, বহি আছে, কিন্তু তাত যিমানখিনি ষ্টুডেণ্ট দেখিছোঁ, কালি ষ্টুডেণ্ট দেখিছোঁ, তাহাঁতৰ চকুত যি কুকুৰা জুই জ্বলিছে। যদি নেপাল নহয় চাই থাকক। এই যে নেপাল হ'বলৈ নিদো কৈ আছে। আজি সোণম ছাৰৰ ফটোখন
আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঁতৰাই দিলে যোনে আঁকিছিলে এটা নিউজত দেখা পাইছো কিয় এজন চাইণ্টিষ্টে ভোক হৰতাল কৰিছে আজি ভোকত কাৰ কাৰণে কৰিছে আমাৰ নিচিনা মানুহবিলাকৰ কাৰণে দুখীয়াৰ কাৰণে যাৰ ঘৰে বাচ্চা মৰিছে সি গম পাবা আপোনালোকৰ ল'ৰা ছোৱালী বিদেশত পঢ়িব আমেৰিকা লণ্ডনত পঢ়িব চৰকাৰী স্কুল ইমানখিনি বন্ধ কৰি দিছে মাত নাই দুদিনমান পিছত টাই ফিজ চব চুপ হৈ যাব কিন্তু এই ষ্টুডেণ্টক চুপ কৰিব নোৱাৰে কোনো উগ্ৰপন্থী নহয় উগ্ৰপন্থীৰ দৰে শাস্তি দিছে বেল গেটত ইলেক্ট্ৰিক শ্বৰ্ট লগাইছে আপোনালোকে দেখিছে সেইখিনি আজি ষ্টুডেণ্টৰ কাৰণে মাত মাতিবলৈ আপোনালোকৰ চৰম লাগিছে আপোনালোকে মানুহ নে গৰু আপোনালোক মানুহ নে গৰু তেতিয়াহ'লে তহঁতৰ অসমীয়া বুলি ক'বলৈ লাজ লাগিছে এতিয়া তহঁতি গায়কৰ নামত কলংক তহঁতি বহুত পঢ়া শুনা থাকিও তহঁতি অশিক্ষিত এটা অশিক্ষিত গাধ জন্ম হৈছ তহঁতি আজি চাগে কিমান ল'ৰা ছোৱালী সেইবিলাক উগ্ৰপন্থী কুকুৰ মেকুৰীৰ দৰে যিখিনি অৱস্থা কৰিছে কাৰোবাৰ নখ উখহি গৈছে কাৰোবাৰ হাতত বম ফুটিছে ইমান ভয় খাই গৈছে বিজেপি চৰকাৰে আমিবিলাক সঁচাকে পঁইতাচোৰা গছকত মৰিম যে হয় সেইষাৰ কথা কিন্তু সাৰ নামাৰে এটা মৰিব এটা জিন্দা হ'ব কক্ৰচ পাৰ্টি জিন্দাবাদ সদায় থাকিম ষ্টুডেণ্টৰ লগত যেতিয়ালৈকে আন্দোলন হ'ব আমিও যোগদান দিম আমিও লাগি থাকিম আমি জুবিন দা দেশৰ নাগৰিক হয় জয় জুবিন দা জয় আই অসম আজি 20-22টা দিনৰ পৰা গোটেই ইনচিডেণ্টবিলাক দেখি আছোঁ নেশ্যনেল লেভেলত কি হৈ আছে তাত আমি যেতিয়া দেখিছোঁ যে ষ্টুডেণ্টছখিনিৰ কথা আহিব তেওঁলোকে হাংগাৰ ষ্ট্ৰাইকত বহিলে তো মই ভাবোঁ যে চৰকাৰে সেইখিনি সময়তেই এই কথাবোৰ সমাধান কৰিব পাৰিলেহেঁতেন আলোচনাত বহি তেতিয়াই সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে নকৰিলে মই এইখিনি কথা আজি এজন অভিনেতা হিচাপে কৈ থকা নাই মই এইখিনি কথা কৈছোঁ এজন পিতৃ হিচাপে এজন নাগৰিক হিচাপে যিয়ে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি আছোঁ যিয়ে ভৱিষ্যত প্ৰজন্মৰ কি হ'ব তেওঁলোকৰ ফিউচাৰটো যাতে নষ্ট নহয় সেই প্ৰতি লক্ষ্য ৰাখি আজি মই এইখিনি কথা আপোনালোকৰ আগত কৈছোঁ তো বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকিব আন্দোলন হৈ থাকিব তাত নেৰেটিভছ ওলাই থাকিব কোনোবাই ক'ব যে তেওঁলোকে খুব ভাইলেণ্ট পদ্ধতিৰে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে এগ্ৰেশ্যন আছিলে বহুতে ক'ব তেওঁলোকৰ ফাণ্ডিং বাহিৰৰ পৰা হৈছে বহুতে ক'ব যে পলিটিকেল মটিভ আছে কিবা আছে অমুক চমুক চব হৈ থাকিব কিন্তু আমি নাগৰিক হিচাপে বা অভিভাৱক হিচাপে বা মাক বাপেক হিচাপে এই 20-22টা ষ্টুডেণ্টে যে চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল তেওঁলোকে যে ছুইচাইড কৰিবলগীয়া হ'ল এই কথাটো সঁচা এইটো ফেক্টটো আমি মাৰিবই লাগিব এইটো হৈছে তেওঁলোক শংকিত হৈছে যে তেওঁলোকৰ ফিউচাৰ ইজ এট ষ্টেক তেওঁলোকৰ ফিউচাৰটো বেয়া হৈ গৈ আছে তেওঁলোকৰ একাউণ্টেবিলিটি লাগে তেওঁলোকে নিট পেপাৰৰ কথা কৈ আছে আকৌ নিজে কিয় বিভিন্ন ধৰণৰ পৰীক্ষাত বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে পৰীক্ষা লিক্স হৈ আহিছে স্কুলছ বন্ধ হৈ গৈছে ধেৰ স্কুল চৰকাৰী স্কুল বন্ধ হৈ গৈ বহুত স্কুল মাৰ্জ কৰি জীয়াই থাকিবলগীয়া হৈছে গতিকে আমাৰ শিক্ষা ব্যৱস্থাটোত যে ক'ৰবাত এটা ৰিফৰ্মেশ্যনৰ প্ৰয়োজন আছে এই কথাটো আমি আটাই ভালকৈ বুজি পাওঁ গতিকে মই সেইটোকে ক'ব বিচাৰোঁ যে চৰকাৰখনে আচলতে বৰ ৰেছপনচিবলি হেণ্ডেল কৰিব পাৰিব লাগিছিলে কাৰণ সেই ল'ৰা ছোৱালীখিনি যদি উদণ্ডও অলপ সময়ৰ কাৰণে যদি আমি মানিও লওঁ যে ঠিক আছে তেতিয়াহ'লেও অন্ততঃ সেইখিনি ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী এই চৰকাৰখনৰ নেতৃত্বত থকা ল'ৰা ছোৱালী তেওঁলোকৰ ভৱিষ্যত তেওঁলোকক আমি ভালকৈ হেণ্ডেল কৰিব পাৰিব লাগিছিলে কিন্তু যিটো বৰ্বৰতাৰে তেওঁলোকৰ ওপৰত পুলিচৰ লাঠিচালনা চলি যিটো ধৰণে তেওঁলোকৰ ওপৰত হাত দিয়া হ'ল এই কথাটো কিন্তু মই খুব বেয়া পাইছোঁ আৰু মই সাংঘাতিক দুখ পাইছোঁ আৰু সাংঘাতিক বেয়া পাইছোঁ গতিকে চৰকাৰখন ইন ফিউচাৰ এই কথাবিলাক লৈ অলপ সজাগ হওক যে ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি নেকেলিব আপোনালোকে চৰকাৰখনে দায়িত্বশীল যিয়ে এডুকেশ্যন চিষ্টেম ঠিক কৰি ঠিক আছে তেওঁলোকে ৰেজিগনেশ্যন ডিমাণ্ড কৰিছে আপোনালোকে ৰেজিগনেশ্যন দিব নোৱাৰে কওকতো একাউণ্টেবিলিটিটো থাকিব লাগিব আপোনালোকেতো মীমাংসাত বহিব লাগিব কথা পাতিব লাগিব আপোনালোকে ক'ব লাগিব যে আমি এইটো কাৰণে কৰা নাই তাৰ সমাধান আপোনালোকে কি সেইটো দিব লাগে কিন্তু সেই সুযোগটো আপোনালোকে নল'লে মই বিৰাট দুখিত আৰু খুব দুখেৰে আজি এই ভিডিঅ'টো বনাবলগীয়া হৈছে গতিকে বাকী ইতিহাসত কি ধৰণে এই কথাষাৰ লিখা যাব
সেইটো কথা আপোনালোকে এবাৰ ভাবি চোৱাটো উচিত বুলি মই ভাবোঁ। আৰু এই 22টা ষ্টুডেণ্টৰ যে ল'ৰা ছোৱালী যে আজি নাইকিয়া হৈ গ'ল পৃথিৱীখনৰ পৰা, তেওঁলোকৰ পৰিয়ালটো, তেওঁলোকৰ মাক বাপেকৰ বুকুত কি চলি আছে এবাৰ আপোনালোকে ভাবি চাব। কাৰণ সেইটো কম্পেনচেশ্যন টকাৰে কৰিব নোৱাৰি, টকা দি দিলেই সেইটোৰ কম্পেনচেশ্যন নহয় আচলতে। গতিকে আই উইচ আপোনালোকে আৰু অলপমান ৰেছপনচিবলি হেণ্ডেল কৰিলেহেঁতেন, কিন্তু আপোনালোকে নকৰিলে। এতিয়া কোনে জানে কাইলৈ সমস্যা আৰু বাঢ়িব, কাইলৈ যদি আৰু ডাঙৰ ডাঙৰ ঘটনা ঘটে, কাইলৈ যদি আৰু ডাঙৰ ডাঙৰ আমি যদি আৰু কেইবাটা ল'ৰা ছোৱালী প্ৰাণ হেৰুৱাবলগীয়া হয় ল'ৰা ছোৱালী, তেতিয়াহ'লে কি হ'ব? গতিকে আই এম ডিপলি চেডেণ্ড এণ্ড আই এম ভেৰি চৰি যে মই এই কথাটোক আপোনালোকৰ এই গোটেই যিটো ধৰণে আপোনালোকে হেণ্ডেল কৰিলে পদ্ধতিটো মোৰ ভাল নালাগিল। ধন্যবাদ। দিল্লীৰ যন্তৰ মন্ত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত প্ৰতিবাদত আছে, সেইসকলক দেখি বৰ্তমান সময়ত যিসকলে হাঁহিছে, সেইসকলে নীট মানে কি নাজানে। সেইসকলে নাজানে JW মানে কি, নীট পৰীক্ষা দিবৰ বাবে কিমান অধ্যয়ন কৰিব লাগে, কিমান পঢ়িব লাগে। যেতিয়া এটা বিষয়বস্তু পঢ়ি এবাৰ পৰীক্ষা দিয়া হয়, তাৰ পৰা প্ৰশ্ন পেপাৰ লিক হয়, তাৰ পৰা যেতিয়া সেই ছিষ্টেমটোৰ ওপৰত ভৰসা উৰি যাব, তাৰ পাছত 22জন ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'ব, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকলে ছিষ্টেমৰ ওপৰত প্ৰশ্ন কৰিবনে নকৰে? আপোনালোকে মোক কওক, অসমৰ প্ৰেক্ষাপটত যদি অসমৰ মানুহৰ, অসমৰ মিডিয়াত যেতিয়া এনেকুৱা বাতৰিবোৰ আহে যে দিল্লীৰ যন্তৰ মন্ত্ৰৰ কথাবোৰ, অসমৰ মানুহে এনেকুৱা ধৰণে মন্তব্যবোৰ কৰে যে এণ্টি নেশ্যনেলিষ্ট হয়, জেহাদী হয়, সেইসকল কি মিয়া হয়, আমুক হয়, দেশ বিৰোধী হয়, এনেকুৱা মন্তব্যবোৰ যে কৰে, যেতিয়া আপোনাৰ সন্তানটোৱে গতানুগতিকহে দিয়ে আৰু মেট্ৰিক পৰীক্ষা দিব, হায়াৰ ছেকেণ্ডেৰী দিয়ে, গ্ৰেজুৱেশ্যনৰ পৰীক্ষা দিব, গতানুগতিক যিকেইটা পৰীক্ষা দিয়ে, তাতেই যেতিয়া আমাৰ মেথছৰ পৰীক্ষা বোলে ভাইৰেল হ'ল, ইংলিছৰ পেপাৰ বোলে লিক হ'ল, এনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ যেতিয়া আহিব, আপোনালোকে এদিনৰ কাৰণে গাড়ী এখন ভাড়া কৰি আনোতে আমাৰ কেনেকুৱা লাগে? যেতিয়া প্ৰশ্ন পেপাৰখন আকৌ দিবলৈ যাব লাগিব, ভুলটো কাৰ? ভুলটো হৈছে ছিষ্টেমৰ, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ। আমি কাক প্ৰশ্ন কৰিম? এডুকেশ্যন ডিপাৰ্টমেণ্টক। আমি বাৰে বাৰে যে আগৰ মেথছৰ পেপাৰখন ভাল হৈছিলে, কিন্তু নেক্সট বাৰ যেতিয়া দিবলৈ যাম মেথছৰ পেপাৰখন বেয়াও হ'ব পাৰে, কুৱেশ্যন পেপাৰ সাল সলনিও হ'ব পাৰে, তেতিয়া কি হ'ব? এই কথাবোৰ কোনে প্ৰশ্ন কৰিব? তেতিয়া প্ৰতিবাদত ক'ত কৰিব? আমাৰ অসমতো কৰা হয় প্ৰতিবাদ আজিলৈকে যেতিয়া গণতন্ত্ৰৰ অস্থিৰ পৰিৱেশৰ সৃষ্টি হয়, তেতিয়াই প্ৰতিবাদৰ মানে আবিৰ্ভাৱ হয়। এই শব্দবোৰ আপোনালোকে জানিব লাগিব, আপোনালোকে কথা বাৰ্তাবোৰ বুজিব লাগিব। কেৱল হাতত এটা স্ক্ৰীন টাচ মোবাইল লৈ আজে বাজে আপোনালোকে এই কথাবোৰ নিলিখিব। তাত যে সনম ৱাংচুক বহি আছে, সেই ব্যক্তিজনে নিজৰ সন্তানৰ বাবে বহি থকা নাই। সেই সন্তানে দেশৰ হাজাৰ হাজাৰ 22 লাখ ছাত্ৰ ছাত্ৰীৰ উপৰিও আকৌ পিছৰ প্ৰজন্মৰ যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে বহি আছে। আপোনালোকক কালিৰ পৰা দেখিছোঁ মই, গুডি মিডিয়াক এটা ভাল শিক্ষা প্ৰদান কৰিছে। গুডি মিডিয়াই যে এই বস্তুটো এটা নেৰেটিভটো বেলেগ এটা দিশলৈ লৈ যাব বিচাৰিছে, তাত হিন্দু মুছলমান সোমোৱাই দিব বিচাৰিছে, ৰাজনীতি সোমোৱাই দিব বিচাৰিছে, যে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকলে, তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ ক'ব বিচাৰিছে। তেনেকুৱা তাত একো পৰিৱেশেই হোৱা নাই। যদিও আৰক্ষী প্ৰশাসনে মাৰিছে, আইন কিন্তু হাতত তুলি লোৱা নাই। ছাত্ৰ ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে। সেইসকল ছাত্ৰ ছাত্ৰীৰ ওপৰত কোনো কালে গণতান্ত্ৰিক এখন দেশত প্ৰতিবাদেই হৈছে মূল অস্ত্ৰ। প্ৰতিবাদ কৰাটো সকলোৱে এটা দায়িত্ব, আৰু প্ৰতিবাদৰ জৰিয়তেহে আজিলৈকে যি পাইছোঁ সেয়া পাইছে। গতিকে প্ৰতিবাদ কৰাৰ সময়ত যে লাঠি চালনা কৰিব লগা হ'ল, সেয়া দেশদ্ৰোহী নেকি? তেখেতলোক কোনোবা সন্ত্ৰাসবাদী নেকি? তেখেতলোকৰ ওপৰত যে এইদৰে অত্যাচাৰ কৰা হ'ল, এই প্ৰশ্নবোৰ আজি জনতাই সুধিবলগীয়া কথা। আপোনালোকে সেই কথাবোৰকে নুসুধি কেৱল মাত্ৰ নিজৰ হেঁপাহ পলুৱাই কিবা এটা কাৰোবাক চালে মন্তব্য এটা দিবলৈ আপোনালোক বহি নাথাকিব। পিতৃ মাতৃ হিচাপে সেই 22জন ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ হিচাপেও আপোনালোকে এবাৰ অনুভৱ কৰকচোন। কক্ৰজ জনতা পাৰ্টিটো বাদ দিয়ক বাৰু, পিতৃ মাতৃ হিচাপে অলপ ভাবি চাওক। এজন সন্তান হেৰুৱাইছে, এজন চিকিৎসক হেৰুৱাইছোঁ, এজন সমাজৰ সচেতন ব্যক্তিক হেৰুৱাইছোঁ, এজন সম্ভাৱনাময় এটা সম্ভাৱনাক হেৰুৱাইছোঁ, ব্যক্তিক হেৰুৱাইছোঁ। সেইবোৰ কথা আপোনালোকে কিয় নাভাবে? কেৱল মাত্ৰ মন্তব্যটো দিব পাৰোঁ বুলি অনৰ্থক কিছুমান অযুক্তিকৰ কথা কৈ কিয় মন্তব্য প্ৰদান কৰে? কালিৰ দিনটোত দিল্লীৰ যন্তৰ মন্ত্ৰত যি তীব্ৰ প্ৰতিবাদ হ'ল, কক্ৰজ জনতা পাৰ্টিৰ ফালৰ পৰা অৰ্থাৎ শিক্ষাৰ্থীসকলৰ ফালৰ পৰা এই কথাটো অতিকৈ চাবলগীয়া বিষয়। অৰ্থাৎ গুডি মিডিয়াক ভালকৈ এসেকা প্ৰদান কৰিছে, যিসকলে কেৱল মাত্ৰ ৰজাঘৰীয়াৰ কেৱল মাত্ৰ পদলেখনকাৰী, কেৱল মাত্ৰ তলুৱা চেলেকি কেৱল মাত্ৰ হয়তে হয় মিলাই তেখেতলোকে মাত্ৰ সুৰত সুৰ মিলাই বাতৰি পৰিৱেশন কৰে। তেখেতলোকক এটা ভাল শিক্ষা প্ৰদান কৰিছে। তেখেতলোকে কেৱল মাত্ৰ এই যিটো মানে প্ৰতিবাদ, সেই প্ৰতিবাদটোৰ লক্ষ্য উদ্দেশ্য যি তাৰ পৰা বেলেগ এটা দিশলৈ মানে লৈ যাব বিচাৰে তেখেতলোকে। বেলেগ এটা দিশলৈ কোনোবাই এণ্টি নেশ্যনেলিষ্ট বুজাই দিব বিচাৰে, কোনোবাই এইটো উগ্ৰপন্থী বুজাব বিচাৰে, কোনোবাই নানা ধৰণে বা ইয়াতে অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে বা কিবা কিবি এনেকুৱা ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে, ৰাজহুৱা সম্পত্তি ভাঙিছে, তেনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছিলে। কিন্তু বৰ্তমান সময়ত সেইসকলক কিন্তু তাতেই থকা ব্যক্তিসকলে এটা উচিত প্ৰত্যুত্তৰ দিছে, মাথা ফালি দিছে আৰক্ষীৰ ফালৰ পৰা। কোনো ধৰণৰ কিন্তু আইন হাতত ল'বলগীয়া কাম কৰা নাই কক্ৰজ জনতা পাৰ্টি অৰ্থাৎ সেইসকল শিক্ষাৰ্থীয়ে। আজি যদি তাত যে হাজাৰ হাজাৰ পিতৃ মাতৃ সমবেত হৈছে, সেয়া কেৱল মাত্ৰ সেই পুত্ৰক হেৰুৱাৰ বাবে নহয়, যাতে ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হয়, আপোনাৰ সন্তান সুৰক্ষিত হয়। আপোনালোক বহুজনে যে হাঁহিছে, আপোনালোকৰ বহুতে হয়তো নীট মানে কি নাজানে, নীট পৰীক্ষাৰ বাবে কিমান অধ্যয়ন কৰিব লাগে সেই কথাটো আপোনালোকে বুজিয়ে পোৱা নাই। আপোনালোকে JW পৰীক্ষাৰ কথা আপোনালোকে নাজানে।
গতিকে তাৰ বাবে কিমানখিনি অধ্যয়ন কৰিব লাগে আপোনালোকে সেইটো বুজিয়ে পোৱা নাই আপোনাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাটোৰ কথাই ক'লোঁ আপোনাৰ গতানুগতিক যিখিনি পৰীক্ষা আমি দিওঁ হাই ছেকেণ্ডেৰী দিওঁ মেট্ৰিক দিওঁ গ্ৰেজুৱেশ্যন দিওঁ গ্ৰেজুৱেশ্যনৰ পৰীক্ষা দিওঁ সেইবোৰ কথাই ক'লোঁ যেতিয়া আমাৰ মেট্ৰিক পৰীক্ষাৰ মেথছৰ প্ৰশ্ন কাকত ফাদিল হ'ল আপোনালোকৰ কেনেকুৱা লাগে ল'ৰা ছোৱালীকেইটা দি আহিছিলেহে বৰ্তমান আমাৰ ল'ৰা ছোৱালীকেইটা কি হ'ব আকৌ পৰীক্ষা দিব লাগিব আকৌ গাড়ীখন ভাড়া কৰিতো নিছিলোঁ এদিনৰ এই গোটেই বস্তুখিনি যিহেতু চাব লাগিব মানসিকভাৱে কোনোবা ভাগি পৰে থেত্তেৰি ইমান মেথছৰ পৰীক্ষা ভাল হৈছিলে আকৌ নেক্সট বাৰ দিলে বা কি হয় আমুক তামুক তেনেকুৱা ধৰণে কুৱেশ্যন চেঞ্জ হৈ যাব নেকি কিবা হৈ যাব নেকি ব্যতিব্যস্ত হৈ যায় আৰু এই চিষ্টেমটো যেতিয়া খেলি মেলি হৈ যায় আমাৰ অসমতো তেনেকৈ প্ৰতিবাদ হয় প্ৰতিবাদ কিয় হয় আপোনালোকে এইটো ভুল কৰিছে আপোনালোকৰ ভুলৰ শাস্তি আমি ভুগিব লগা হৈছে আপোনালোকে যদি অকণমান দেৰি হ'লে আমাক সোমাব নিদিয়ে আপোনালোকৰ ভুলটো আমি কেনেকৈ সহ্য কৰিব পাৰোঁ তেনেকুৱা ধৰণে গোটেই চিষ্টেমটোৰ ওপৰত প্ৰশ্ন কৰি তাত প্ৰতিবাদ কৰিছে কোনো ধৰক তাত কংগ্ৰেছ নাই কোনো তাত বিজেপি নাই বিৰোধীৰ দায়িত্বটো হৈছে সমৰ্থন কৰা বিৰোধীয়ে তাত বিচাৰ বিবেচনা কৰিছে চিজেপিক দেখিছে যে বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় তাৰ বাবে সহযোগিতাৰ হাত আগবঢ়াইছে কিন্তু আপোনালোকে কি কৰিছে বৰ্তমান সময়ত তেখেতলোকক জেহাদী কিবা এণ্টি নেশ্যনেলিষ্ট কিবা কিবি আৰু মানে যিবোৰ ব্যৱহাৰ কৰিব নালাগে তেনেকুৱা শব্দবোৰ ব্যৱহাৰ কৰিছে এটা কথা মনত ৰাখিব তাত এই যে যুৱক যুৱতীসকলে মাৰ খাইছে মাথাত তেজ উলিয়াইছে সেই তেজ কিন্তু তেখেতৰ নিজৰ শৰীৰৰ পৰা ওলাইছে কিন্তু তেখেতে নিজৰ বাবে ওলোৱা নাই তেজ দিছে কাৰ বাবে ভৱিষ্যত প্ৰজন্মটোৰ বাবে তাত তেজ উলিয়াব লগা হৈছে কিন্তু এই গণতন্ত্ৰত যেতিয়া এনেকুৱা বৰ্বৰতা প্ৰকাশ পায় এয়া কিন্তু কোনো শুভ লক্ষণ নহয় মনত ৰাখিব আজি যি এই নীট পৰীক্ষাত 22জন ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল তেখেতলোকৰ পিতৃ মাতৃ তাত উপস্থিত আছে তেখেতলোকৰ বুকুত জ্বলি থকা জুইকুৰাৰ অনুমান হয়তো আপুনি যদি পিতৃ মাতৃ এক প্ৰকাৰে বুজি পাব লাগে সমৰ্থন কৰিব নোৱাৰিলেও তেনেকুৱা ধৰণে উপলুঙা কৰিব নালাগে এইটো কাৰণে কৈছোঁ তেখেতলোকে ডক্টৰ হোৱাৰ সপোনটোতো মৰহি গ'লেই পিতৃ মাতৃ হিচাপে সন্তানটোক হেৰুৱালেই সমাজৰ এজন আমি ভাল ব্যক্তি হেৰুৱালোৱেই তাৰ ওপৰতো কিমানখিনি ভৰসাৰ স্থল আৰু সেই তেখেতকে দেখি আৰু 22টা গ'ল সেই 22টাৰ ভৰসাৰ স্থল হিচাপে এই গোটেই বস্তুবোৰ এটা ছিষ্টেমৰ ওপৰত যেতিয়া বিশ্বাসটো আঁতৰি গুচি যাব তেতিয়াহ'লে কি হ'ব এই ছিষ্টেমবোৰ যাতে শুধৰণি হয় এটা যাতে ব্যৱস্থা লয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইদৰে প্ৰতিবাদ কৰা হৈছে আপোনালোকে যিদৰে বৰ্তমান সময়তো দেখি আছোঁ যে কক্ৰজ জনতা পাৰ্টি গোচকী মাৰিব লাগে কিবা হিট দি মাৰিব লাগে তেনেকুৱা নহয় আপোনালোকে যি ভাবে যিমান তৰল পদাৰ্থ হাততে মোবাইলটো লৈ তাত থকা কিপেড গীটাত স্ক্ৰীন টাচ মোবাইল এটা লৈ গোটৰ কৰবাৰ পৰা লৈ কিবা কিবি কৰি মেলি আপোনালোকে যি মানে এটা মন্তব্য দিব পাৰোঁ বুলি দি আছে তেনেকুৱা কৰিলে কিন্তু ভৱিষ্যত প্ৰজন্মৰ যে অন্ধকাৰ হয় মিলাই 1250 টকাত যদি সুখী হৈ আপোনালোকে জীৱন অতিবাহিত কৰিম বুলি ভাবিছে সন্তানৰ জীৱন যদি অন্ধকাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কৰি থাকক এনেকুৱা মন্তব্যবোৰ ক'বলগীয়া নাই কাৰণ তেখেতলোকে ভাবিছে ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হওক যাতে ভৱিষ্যতে এনেকুৱা কামবোৰ কৰিব নোৱাৰে তাৰ বাবেহে এই পদক্ষেপ লোৱা হৈছে আপোনালোকে বাৰে বাৰে এনেকুৱা থেটলিং তথা উপলুঙা কৰি মন্তব্যবোৰ প্ৰদান কৰি নাথাকিব যিবিলাকে ওলাই আহিছে কংগ্ৰেছ পাৰ্টি হয় সেইটো কাৰণে মানুহবিলাকে বহুত অসংখ্য কথা শুনাইছে কিন্তু মই এইটো ক'ব বিচাৰিছো বিজেপি মানুহ হওক বিজেপিৰ চাইডত যোনে আছে এইটো নকওঁ বিজেপি একো কৰা নাই বহুত কৰিছে কিন্তু এই পেপাৰ লিকৰ ষ্টুডেণ্টৰ যে যিখিনি যে দুখীয়াসকলৰ ধনী মানুহবিলাকে পইচা দি ঘোষ খুৱাই ভাল ভাল চাকৰি লৈ ল'ব কিন্তু দুখীয়া মানুহৰ যে ল'ৰা ছোৱালীৰ ভৱিষ্যতবিলাক যে ডুবি গৈছে সেইটো আমাৰ দুখীয়াবিলাকেও একো বুজি পোৱা নাই যে আমাৰ এই পুলিচ বিশেষকৈ পুলিচ প্ৰশাসনবিলাক যন্তৰ মন্তৰ য'ত প্ৰটেষ্ট হৈ আছে য'ত তাত যে পুলিচ প্ৰশাসন বিষয়াবিলাকে যে এই পাব্লিকক লাঠি চাৰ্জ কৰিছে সেই লাঠি চাৰ্জ কিন্তু কৰিছে কিন্তু এইটো বুজি পোৱা নাই যে সিহঁতে ভৱিষ্যতলৈ যে সিহঁতৰো ল'ৰা ছোৱালীৰ বাবে ৰিক্স হয় এইটো সিহঁতে পাহৰি গৈছে সিহঁতবিলাকে পুলিচ প্ৰশাসনে সিহঁতৰো ল'ৰা ছোৱালী এটা টাইমত বা সিহঁতৰো ভতিজাক যিয়ে নহয় পৰিয়ালবৰ্গৰ ল'ৰা ছোৱালীও দিব পাৰে কেতিয়াবা নেট পৰীক্ষা ইমানে মানে পুলিচ প্ৰশাসনৰ পুলিচ তেতিয়াহ'লে কিছুমানেতো ভাগি পৰিছে পুলিচ বিষয়া হ'বই নালাগে কাৰণ সিহঁতে প্ৰশাসন য'ত থাকে য'ত তাকত থাকে সেইফালে ছাইড লয় শক্তি যোনফালে কি সেইফালে ছাইড লোৱাটো জৰুৰী নেকি পুলিচ প্ৰশাসনে এইটো কোৱা হয় যে পুলিচ প্ৰশাসন বোলে সদায় সঁচাৰ হকে মাত পাতে কিন্তু এতিয়া দেখিছো যোনফালে শক্তি যোনফালে ঘোষ দিয়ে যোনফালে মানে খাব পায় সেইফালেহে মানে লুটি খাই থাকে আচৰিত মই একচুৱেলি চাৰধামৰ যাত্ৰাত আছো সেইটো কাৰণে মই জইন কৰিম বুলি ভাবিছিলো দিল্লীৰ যোনটো যন্তৰ মন্তৰ প্ৰটেষ্টত বাট মই চাৰধাম যাত্ৰাত থকাৰ কাৰণে মই নোৱাৰিছো মই এইটোৱে ক'ম তাত যোনে যোনে এতিয়া এগেইনষ্ট হৈ আছে আপোনালোকে পাহৰি নাযাব আপোনালোকৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণেও সিহঁতে তাত গৈ পেলাই নোখোৱা নেমেলাকে ৰখি আছে আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ কাৰণে
আজি এনেকুৱা হৈ আছে, কাইলৈ আপোনালোকৰ ল'ৰা ছোৱালীও মৰি যাব। 30-35টা ল'ৰা ছোৱালী মৰি গৈছে এনেই, এইটো কি ধেমালি কথা নেকি? ধেমালি কথা নেকি? যাৰ যাৰ মৰিছে, যাৰ যাৰ চুইচাইড কৰিছে, যাৰ ঘৰৰ পৰা নিজৰ মাকৰ বুকুৰ পৰা বাপেকৰ বুকুৰ পৰা সন্তান গুচি গৈছে, সেই মাক বাপেকহে গম পাইছে ল'ৰা ছোৱালী এটা মৰি যোৱাৰ পাছত কি হয়। তাৰ পাছত আকৌ একাংশ লোকে কয় এই যন্ত্ৰৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টি বোলে মানে কাম নাইকিয়া পাৰ্টি। হেৰ' আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে মাত মাতি আছে। আপোনালোকে এটলিষ্ট এই পইচাৰ লোভত নাথাকি বা মুখ বন্ধ নকৰি সঁচাকৈ মাত মাতিবলৈ শিককচোন। আজি যদি সেই ল'ৰা ছোৱালীকেইটা যিকেইটা নেট পৰীক্ষাৰ লিক হোৱাৰ পাছত যিকেইটা ল'ৰা ছোৱালী মৃত্যু মানে চুইচাইড কৰিছে, সেই ল'ৰা ছোৱালীকেইটা যদি আপোনালোকৰ হলে হয়, আপোনালোকে কি এনেকে চাই থাকিলে হয় নেকি? আপোনালোকে পুলিচ প্ৰশাসনৰ ওচৰত কি কাষ নাচাপিলেহেঁতেন নেকি? নে আইনগতভাৱে কাষ নাচাপিলেহেঁতেন নেকি? নাই, আপোনালোককতো এইটোৱে লাগিছে আপোনালোকে অন্ধভক্ত। এনেও জানো অন্ধভক্ত হয়ে। এতিয়া আমি বিজেপিৰ এগেইনষ্ট কৈ থাকো কাৰণে, কিন্তু বিজেপিৰ এগেইনষ্ট কিয় কৈছো, কিহৰ কাৰণে কবলগীয়া হৈছে, কি দেখি কি আছে সেইটো আপোনালোকে নাচায়, কিন্তু কংগ্ৰেছৰ দালালি একো নাই। মানিছো আপোনালোকক দেই। ফেচবুকে হওক, ইনষ্টাগ্ৰামে হওক, ইউটিউবে হওক, সকলোতে এটা ভিডিঅ' ভাইৰেল হৈ আছে। যিটো ভাইৰেল ভিডিঅ'ত আপোনালোকে ভিডিঅ'টি চাইছে, কিন্তু অনুমান কৰা নাই সেই ভিডিঅ'টি কেতিয়াৰ। কোনেও জানিবলৈ বিচৰা নাই, দুখ লাগিছে এইটোৰ কাৰণে যে কোনেও জানিবলৈ বিচৰা নাই ভিডিঅ'টি কেতিয়াৰ। গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছো, বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে, যে ভিডিঅ'টি আছিলে 22 মে' 2026। ChatGPT, জেমিনাই, গুগল এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ। আৰু ChatGPT, জেমিনাই, গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে' তাৰিখে CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ। গতিকে 16 মে'ত উদ্ভাৱন হোৱা এটি মুভমেণ্ট, এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব, অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেইম প্ৰশ্ন সোধা গৈছিল। গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ, সেইখিনি উত্তৰ আমি দিছিলোঁ যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত, আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে। কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয়, চৰকাৰৰ লগত কিবা এটা মতানৈক্য হৈ তেখেতসকলৰ কিছুমান দাবী ৰাখিছে, নিটৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে। চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত, আজি 22 তাৰিখ, 16 তাৰিখ নে 17 তাৰিখে, আজি 23 তাৰিখ, 16 নে 17 তাৰিখে সোণম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ। সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল, যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে। এইটো হৈছে দ্বিতীয় কথা। গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট, সেই প্ৰটেষ্টটোক উপলুঙা কৰিছোঁ, ঠাট্টা মাৰিছোঁ, CJPৰ বিষয়ে নাজানো। যিখিনি সময়ত সোধা গৈছিল, যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ, আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত, ভৱিষ্যত প্ৰজন্ম, উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম।